ভূমিক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত কামাৰপোতা গাঁৱত ভূমিকেন্দ্ৰিক সংঘাত জানিব পৰা মতে 2012 চনত ৰুহুল আমিন নামৰ ব্যক্তিজনে তেওঁৰ ভাই জয়নাল আবেদিন নামৰ ব্যক্তিজনৰ সৈতে 1.5 বিঘা মাটি ভাগ বতৰা কৰি নামজাৰি কৰি দিছিল যদিও জয়নাল আবেদিনৰ মাটি ৰুহুল আমিনৰ পুত্ৰ ৰহিমে বাৰে বাৰে সেই মাটি অবৈধভাৱে যোৱা এবছৰৰ পৰা বেদখল কৰাৰ চেষ্টা চলাই আছে আৰু দলে বলে জয়নাল আবেদিনৰ পৰিয়ালক বাৰে বাৰে আক্ৰমণ কৰি আহিছে আৰু ভাবুকি প্ৰদান কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে জয়নাল আবেদিনৰ পৰিয়াললোকে। এই সন্দৰ্ভত শান্তি ৰক্ষাৰ বাবে পূৰ্বেও জয়নাল আবেদিনৰ পৰিয়ালে থানাত লিখি অভিযোগ দাখিল কৰিছে যদিও পুনৰ মঙলবাৰে ৰহিমৰ পৰিয়ালৰ একাংশ মহিলাই দলে বলে আহি মঙলবাৰে হুলস্থলীয়া পৰিৱেশ সৃষ্টি কৰে আৰু অৱশেষত জয়নাল আবেদিনৰ ঘৰৰ মানুহে ভিডিঅ' কৰাত হাতৰ পৰা মোবাইল ফোন থাপ মাৰি ধৰি জয়নাল আবেদিনৰ ঘৰত জীয়ৰী বোৱাৰীক লাঠি জোং লৈ আক্ৰমণ কৰি 3 গৰাকীক আক্ৰমণ কৰি আঘাত কৰি থৈ যায় বুলি অভিযোগ উত্থাপন কৰে আৰু জয়নাল আবেদিনৰ পৰিয়ালক প্ৰশাসনক নিৰাপত্তা দিবলৈ অনুৰোধ জনায় আৰু ৰহিমৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী জনায়। মাটি দুই দাদাৰ মাটি দুটা অংশ 9.5 বিঘা মাটি সমান সমান দুটা অংশ। এই দুই অংশ আমাৰ চাচাই ৰুহুল আমিন চাচাই 2012ত তেখেতে আমাৰ বাপ চাচাহঁতৰ 3জনৰ নাম উঠাই দি থৈ গ'ল। তাহাঁতৰ মাটিখিনি বিক্ৰী কৰি দিলে। দেৱাৰ পিছত এতিয়া ৰুহুল আমিনৰ ল'ৰা ৰহিম নাম সি কি কৰিছে 19ত চাচা মাৰা গ'ল 23ত ৰুহুল আমিনৰ বাপেকৰ নাম বহাই কেনে মণ্ডল অফিচত খেলি মেলি দি এতিয়া তাই আমাৰ মাটি দখলত আহে। বাৰে বাৰে আহি আছে মাৰপিট হৈ আছে আহি আছে মাৰপিট হৈ আছে। এইটো আমাৰ এটা ভাই ডাঙৰ কাকা এটা ঘৰ বনাই আছে তেখেতে আহে মাটি পেলাবৰ কাৰণে আহে ঘৰ তুলিবৰ কাৰণে ই বাধা দিয়াৰ কাৰণে গোটেইকেইটা আহি মাৰপিট কৰি থৈ যায়। সেইদিনাও মাৰপিট কৰি থৈ গৈছে। আজি আমি ঘৰ উঠাইছোঁ লাষ্টত আমি ঘৰ উঠাইছোঁ ইয়াতে গোটেইকেইটা ভনী 10-12টা ভনী আহিছে বোৱাৰী ছোৱাৰী আহি কেনে আমাৰ মাইকী মানুহ আছিল 2-3জন তাত মাৰি থৈ গুচি গৈছে। গুচি আহোঁতে আইনত গৈছে। আমিও আইনত এইটো বিচাৰোঁ ন্যায্য বিচাৰোঁ আমাৰ মাটিখিনি আমি এতিয়া আইনত আশ্ৰয় ল'ব লগা হৈছে। তাৰমানে আমাক হাবুকি দি আছে আমাৰ কাকা ইয়াতে অকলে থাকে কোন টাইমত আহি মাৰি তুলি থৈ যাব। সেইকাৰণে আমি আইনৰ ওচৰত এইটো ন্যায্য বিচাৰ খুজিছোঁ। মোটামুটি 1 বছৰৰ পৰা আগে পিছে মাৰপিটৰ ঘটনা হৈছে আগতে মাৰপিট হৈছে। কোন কোন জড়িত ইয়াৰ লগত ফাৰ্ষ্ট জড়িত ৰুহুল আমিনৰ ল'ৰা ৰহিম। সি বৰ্তমান সি ৰাইজক পৰিচয় দিয়ে সি বোলে মহৰী। সি হ'ল ৰংজুলি থানাত দালালি কৰে মণ্ডলৰ চকীত বহি সি কাম কৰে। নগৰবেৰাৰ পৰা ইমনুল হাছানৰ প্ৰতিবেদন নিয়মীয়া খবৰ।